কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ। কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিব ঈদ উল ফিতৰ। ঈদ উল ফিতৰক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি। এয়া খাৰুপেটীয়াৰ দৃশ্য। খাৰুপেটীয়াত ঈদৰ প্ৰস্তুতি তুংগত। দৰঙৰ খাৰুপেটীয়াৰ টাউন জামে মছজিদ ঈদগাহ মৈদানত কাইলৈ ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হ'ব। কাইলৈ পুৱা 9 বজাত আদায় কৰা হ'ব ঈদৰ নামাজ। ইমামতি কৰিব মৌলানা আহমদ আলীয়ে। বৃহত্তৰ খাৰুপেটীয়া এলেকাৰ খাৰুপেটীয়া টাউন ঈদগাহৰ লগতে খাৰুপেটীয়া বেলতলা ঈদগাহ মৈদানতো ঈদ উল ফিতৰৰ নামাজৰ ব্যাপক আয়োজন কৰা হৈছে। ত্যাগ, সংযম আৰু ফজিলতৰ মাহ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে নিজৰ নিজৰ গুনাহ মাফৰ কাৰণে সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত ক্ষমা ভিক্ষাৰে দোৱা কৰে সকলোৱে। শান্তি সম্প্ৰীতিৰ মাজেৰে ঈদৰ নামাজ আদায়ৰ আহ্বান ঈদগাহ পৰিচালনা সমিতিৰ। হয়, প্ৰথমে পবিত্ৰ ৰমজান মাহৰ ঈদ উল ফিতৰৰ কাৰণে সকলো অসমবাসীকৈ শুভেচ্ছা জনাইছোঁ। পবিত্ৰ ৰমজান মাহৰ আজি অন্তিমটো ৰোজা, আজি অন্তিমটো ইফতাৰো হ'ব। এটা মাহ সম্পূৰ্ণ হৈ গ'ল। এই মাহ বছৰ 12টা মাহৰ আৰবী 12টা মাহৰ ভিতৰত পবিত্ৰ মাহ, শ্ৰেষ্ঠ মাহ ৰমজান মাহ। সংযম, ত্যাগ, ফজিলত, ৰহমত, বৰকতৰ মাহ ৰমজান মাহ। আৰু এই ৰমজান মাহত ইছলাম ধৰ্মী লোকসকলে সকলোৱে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে, দোৱা কৰে, যাতে তেওঁলোকৰ এই জীৱনৰ যিটো এটা বছৰ জীৱনৰ যিটো পাপ পুণ্য থাকে, তেওঁলোকৰ এটা কি কৰিছে কি কৰা নাই, তেওঁলোকৰ বহুত ধৰণৰ অজানাতে তেওঁলোকৰ পাপ হৈ থাকে বা গুনাহ আছে, তেওঁলোকৰ মাফিৰাতৰ কাৰণে মাফৰ কাৰণে তেওঁলোকে আল্লাহৰ ওচৰত এই এটা মাহ বিশেষকৈ তেওঁলোকে ৰোজা ৰাখি আল্লাহৰ ওচৰত দোৱা কৰে। কিন্তু আমাৰ খাৰুপেটীয়া টাউন মছজিদত প্ৰত্যেকবাৰৰ দৰে এইবাৰো ঈদ উল ফিতৰৰ নামাজৰ ব্যাপক আয়োজন কৰা হৈছে। ইয়াতে 5,000-ৰো অধিক মানুহ সমাগম ঘটে। গতিকে আশা ৰাখিছোঁ সকলোৱে শান্তি সম্প্ৰীতিৰে যাতে এই ঈদ উল ফিতৰৰ নামাজ আদায় কৰে। আমি খাৰুপেটীয়া টাউন ঈদগাহ পৰিচালনা কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে, আৰু আহ্বান জনাইছোঁ যাতে শান্তি সম্প্ৰীতিৰে যাতে এই ঈদৰ নামাজ আদায় কৰে। ঈদৰ নামাজ আদায় কৰা হ'ব পুৱা 9 বজাত, আৰু ইয়াতে ইমামতি কৰিব মৌলানা আহমদ আলী চাহাবে। গতিকে সকলোকে আহ্বান জনাইছোঁ ইয়াতে খাৰুপেটীয়া টাউন ঈদগাহ মৈদানত আহি নামাজ আদায় কৰক। আৰু বিশেষকৈ মই এটা আহ্বান জনাম যে দেখা যায় এই ঈদৰ দিনাখন বা ঈদৰ পিছদিনাখনলৈকে এই চেমনীয়া যিটো নেকি ল'ৰা যুৱক আছে, তেওঁলোকৰ নেকি বাইকৰ যিটো নেকি প্ৰতিযোগিতা চলোৱাৰ, এইটোত দুৰ্ঘটনাগ্ৰস্ত হৈ বহুত ক্ষতি হয়, বহুতৰো যান প্ৰাণ হানি হৈ যায়। গতিকে আশা ৰাখিছোঁ যাতে অভিভাৱকসকলে সজাগ হয় আৰু এই যুৱকসকল তেওঁলোকৰ হাতত যাতে বাইক যাতে নিদিয়ে। খাৰুপেটীয়াৰ পৰা ৰেজাউল কৰিমৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।